বাইদেউ কিয় ধৰিছে বাইদেউ বাইদেউ কিয় ধৰিছে বাইদেউ আগে আগে যুৱতী পিছে পিছে সাংবাদিক বাহনৰ মাজেৰে কেৱল দৌৰিছে আৰু দৌৰিছে বাইদেউ কিয় ধৰিছে বাইদেউ বাইদেউ কিয় ধৰিছে বাইদেউ আচলতে হৈছে কি ঘটনা উজনি মাজুলী চৰকাৰে মাজুলীৰ ৰাজগাঁৱৰ পৰিধিৰ পৰা বাহিৰত থকা গাঁওসমূহৰ ভূমিৰ জৰীপ চলাই আছে জিঅনিয় নামৰ প্ৰতিষ্ঠানটোৱে ভূমিৰ জৰীপ কৰি আছিল কিন্তু জৰীপত জড়িত কৰ্মচাৰীসকলে দুখীয়া চৰচাপুৰীবাসীক ভূমিৰ অনলাইন কৰি দিয়াৰ নামত অসৎভাৱে ধন সংগ্ৰহ কৰে আপোনাৰ এতিয়া এখন দেখিলোঁ হয় তালৈকে 200 টকা ল'লে আপোনাৰ এইখন যেতিয়া 3 ভাগ কৰিলে আপোনাৰ 200কে আপোনাৰ 600 টকা ল'লে আকৌ সেইখনো একে মাটিয়ে একেটা নামতে কৰিছে ধৰক আকৌ সেইখনো এক্সট্ৰাকে 200 টকা লৈছে কিমান গ'ল আপোনাৰ এতিয়া পইচা 1800 গ'ল ইয়াত 1000 তাৰপিছত ইপাৰ অকণমান আছিলে সেইখনো তেনেকৈ মানে 4 ভাগ হ'ল মানে 4 ভাগ মানে মাটিটো অকণমান একে জেগাতে নাই মাটিটো মানে এটা মাটি মানে বোলে হেৰি দুভাগ কৰিবলৈ মাটিটো বোলে এইটো হেৰি কৰিব লাগিব কি বুলি কয় লয় পইচাটো এইটো মাত্ৰ কি বুলি কয় মানে মাত্ৰ পইচা লৈছে বোলে পইচা 200কে দিব লাগে এইটো খৰচ আছে কিবা কি বুলি কৈছে তেলৰ খৰচ তাৰপিছত এইটো ওপৰলৈ যাব বুলি কৈছে পইচাটো ওপৰলৈ যাব ওপৰলৈ ক'লৈ যাব বুলি নুসুধিলে নাই সেইবোৰ নাই সোধা চবেই দিছে নহয় নিলে মই এতিয়া 3টা 4টা দাগ হ'ল 4টা দাগৰ কাৰণে মোক প্ৰত্যেক দাগতে 200কে কৈছিলে মই দাগে প্ৰতি 2টা দাগত 300কে দিলোঁ দিয়াৰ পৰা মোৰ 1200 টকা হ'লে ককাই ভাইটো বাদ কৰি পেলাই মোৰ নিজৰ ববীয়া সেইটো যিমানখন মাটি মই দখল কৰি আছিলোঁ সেইখনৰ বাবদ তেওঁলোকে 1200 টকা মোৰ পৰা নিছে এই কোন জেগা এইখন শালমৰা কামজানে লাগি প্ৰত্যেক ঘৰ মানুহ পাই নিছে প্ৰত্যেক ঘৰৰ পৰাই যাৰ যেনেকৈ পৰিছে ধৰক এটা দাগ বুলি পেলাই 200 টকা লৈছে আৰু তাত একঠা এটা দাগ হয়তো 10 কথাও এটা দাগ যদি একেটা লিষ্টত থাকে তেতিয়া তেনেকৈ সংগ্ৰহ কৰি লৈ গৈছে কি বুলি কয় পইচা কৈছে যে আমি দূৰণিৰ পৰা আহিছোঁ গাড়ী খৰচ আছে তেলৰ খৰচ আছে আৰু খোৱা কি আছে সেইটো কথাৰ কাৰণে আমাক কেইটামান ল'বলৈ কোৱাৰ কাৰণে আমি লৈছোঁ কাৰোবাক দিব লাগে বুলি কৈছে কাৰোবাক দিব লাগে বুলি এনেকৈ একো কোৱা নাই তেল খৰচ আৰু খোৱা এনেকৈহে কৈছে জৰীপৰ নামত ধন সংগ্ৰহৰ কথা গম পাই সাংবাদিক উপস্থিত হোৱাত জৰীপত জড়িত সদস্যই পলাই পত্ৰং দিয়ে ইফালে গাঁও প্ৰধানে তেওঁৰ সন্মুখতে টকা লোৱাৰ কথা স্বীকাৰ কৰে তেওঁলোকে ফাৰ্ষ্ট ডে আহোঁতে মোক এদিন কৈছিলে কিবা এটা খৰচা এটা আছে তেওঁলোকৰ বোলে গাড়ী চাড়ী লৈ আহিব লাগে কিহৰ খৰচ আছে খোৱা বোৱাৰ লগত খোৱা বোৱাৰ কাৰণে মানে লাগে বুলি কৈছিলে মানে অতিৰিক্ত পইচা নহয় বোলে কিবা এটা সামান্যতম কিবা এটা ল'ব বোলে খোৱা বোৱা যাতায়াতৰ কাৰণে বোলে সেইটো কৈছিলে কিমানকৈ লৈছে দাগ এটাতে 200 টকা বা 100 টকা তেনেকৈও লৈছে কিন্তু আমি এতিয়া গম পাওঁ মতে আমাৰ যিটো অভিযোগ যিটো কল ৰেকৰ্ড আছে তেওঁলোকে 400ৰ পৰা 1000 টকাৰ ভিতৰত লৈছে পইচা মই থকাত মানে এটা দাগত তেওঁলোকে তাৰ অতিৰিক্ত পইচা লোৱা নাই মই 200 টকা লোৱা দেখিছোঁ কিন্তু তাতকৈ অধিক লোৱা নাই পইচা আপুনি কি হয় মই গাঁও প্ৰধান হওঁ গাঁও প্ৰধান কোনটো মই উজনি চাৰ্কুলত জৰীপৰ নামত চাপৰিৰ দুখীয়া লোকৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ অসম লাইভ 24